সম্ভাৱিতা অধ্যায় 14 অনুশীলনী 14 25 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো হৈছে তিনিটা নিখুঁত মুদ্ৰা একেলগে টছ কৰা হ'ল। সম্ভাৱিতা নিৰ্ণয় কৰা য'ত 1 নম্বৰ এটা মুণ্ড পোৱা, দুটা মুণ্ড পোৱা, 3 নম্বৰ অতি কমেও দুটা মুণ্ড পোৱা, 4 নম্বৰ হৈছে সৰ্বাধিক দুটা মুণ্ড পোৱা বুলি কৈছে। প্ৰথমে আমি ইয়াত তিনিটা নিখুঁত মুদ্ৰা একেলগে টছ কৰিলে ইয়াৰ ফলাফলটো কি হ'ব তাৰ ওপৰত আমি আলোচনা কৰিব লাগিব। ফলাফলটো আমি কেনেকৈ উলিয়াম চোৱা। প্ৰথমে আমি এটা মুদ্ৰাত কি থাকে, দুটা পিঠি থাকে, এটা হেড আৰু তেল মানে মুণ্ড আৰু পুচ্ছ এইটো, আৰু এটা মুঠতে কেইটা মুদ্ৰাৰ কথা কৈছে ইয়াত তিনিটা, ইয়াত ইতিমধ্যে আমি দুটা হ'ল আৰু এটা আছে কি তিনিটা এইটো। এতিয়া এইখিনিত আমি তিনিটা মুদ্ৰা টছ কৰিলে ইয়াৰ ফলাফলটো কি হ'ব চোৱা। প্ৰথম এই দুটা মুদ্ৰাৰ ফলাফলটো লিয়া এইচ। আমি আগতে কি কৰোঁ 1 × 2 কৰিলে আমি 2 পাওঁ, আমি তেতিয়া ডাইৰেক্ট 1 পূৰণ 2 লিখোঁ। ইয়াত কি হয় এটা পূৰণফল আছে 1, 2টো লিখা হয়, 2টো নিলিখা কি হয় এই পূৰণফলৰ প্ৰক্ৰিয়াটোক আমি কাৰ্টেজীয় পূৰণফল বুলি কওঁ। আগৰ ভিডিঅ'খিনিত আছে। এতিয়া চোৱা এইটো এইচ পূৰণ কৰিলোঁ, এইবুলি এইচ স্কোৱাৰ নিলিখোঁ আমি এইচ আকৌ এইচ টি এইটো আকৌ TH আকৌ টি এইটো আমাৰ দুটা মুদ্ৰাৰ কাৰণে হ'ল আৰু এটা মুদ্ৰা থাকিলে এইটোকো আমি আকৌ এতিয়া কাৰ্টেজীয় পূৰণফল কৰিম। কেনেকৈ আকৌ এইচ ইয়াৰে এই দুটাকেইটা এইচ হ'ল, আকৌ এইচ আকৌ কি আছে টি, আকৌ ঠিক তেনেদৰে এইচ আকৌ এইচ টি আকৌ ঠিক তেনেদৰে ইয়াৰে TH আকৌ TH আকৌ লাষ্টত আছে TH আকৌ TT এইটো আছে। কেইটা হ'ল মুঠতে আমাৰ 1 2 3 4 5 6 7 8। আমাৰ তিনিটা নিখুঁত মুদ্ৰা টছ কৰিলে ফলাফলটো আমাৰ কিমান পালোঁ 8। কিয় 8 পাইছে চোৱা। আমাৰ আগৰ ভিডিঅ'বোৰ তোমালোকে চালে গম পাবা। মুদ্ৰাৰ কাৰণে মই 2n দিছিলোঁ। মুদ্ৰা দুটা যদি টছ কৰে কেইটা ফলাফল পাবা, তিনিটা কৰিলে কেইটা ফলাফল পাবা এইটো 2টো দিয়া হৈছে মুদ্ৰাৰ, কিয়নো দুটা পিঠি থকাৰ কাৰণে। তেনেহ'লে কেইটা মুদ্ৰাৰ কথা কৈছে nটো হৈছে সংখ্যা, 3বাৰ কৈছে, তেনে 2³ কিমান 8। তেনেকৈ আমি ইয়াতো কিমান পালোঁ 8 পালোঁ হয়নে। এতিয়া আমি ইয়াৰ ফলাফলটো আকৌ ভালকৈ লিখি অংকটো আমি সমাধান কৰিম। ফলাফলবোৰ চোৱা HHS HHT THT HTT THS THT TTS TTT। এতিয়া আমাক প্ৰশ্নটো কি কৈছে 1 নম্বৰ প্ৰশ্নটো এটা মুণ্ড পোৱা, P মিনছ প্ৰবাবিলিটি সম্ভাৱিতা এটা মুণ্ড পোৱা। আমাৰ টোটেলটো সদায় তলত থাকে কেইটা সংখ্যা, মুঠ সংখ্যা 1 2 3 4 5 6 7 8, মুঠ ফলাফল কিমান 8। আৰু এটা মুণ্ড এটা থকা ক'ত আছে চোৱা, এইটো এটা 1 2 3 এটা হেড থকা কৈছে, তেনেহ'লে 3/8 হ'ল। আকৌ 2 নম্বৰটো কি কৈছে P দুটা মুণ্ড থকা চোৱা, এইটো এটা আৰু এইটো এটা, কেইটা হ'ল 3টা, তেনেহ'লে 3/8 ইমানেই বাছ। আৰু নেক্সট অতি কমেও দুটা মুণ্ড পোৱা, অতি কমেও দুটা মুণ্ড পোৱা। টোটেলটো আমি 8টো লিখিলোঁ তলত, দুটা অতি কমেও দুটা থাকিব লাগিব। ইয়াতো দুটা সোমাই আছে চাওক, এইটো 3টাতো দুটা সোমাই আছে, এটা 2টা 3টা 4টা, তেনেহ'লে 4/8। 4/8 মানে কিমান আমাৰ 4/8 কেঞ্চেল যায় 2 1/2 এনেদৰে। আকৌ 4 নম্বৰটো কি কৈছে সৰ্বাধিক দুটা মুদ্ৰা, P সৰ্বাধিক দুটা মুণ্ড পোৱা। সৰ্বাধিক দুটা মুঠতে এইটো সৰ্বাধিক দুটা মুণ্ডটোৰ মিনিংটো হৈছে
এই তিনিটাটো ল'ব নালাগে, বাকী শূন্যটো ল'ব পাৰে। মানে সৰ্বাধিক দুটা মুদ্ৰা মানে এটা থাকিব, এইটো আছে 1 2 3 4 5 6 7, মানে এটাও থাকিব পাৰে, দুটাও থাকিব পাৰে আৰু আমাৰ তিনিটাও থাকিব পাৰে, বা তোমালোকে তিনিটা নথকাকৈ লয় একেবাৰে নথকাটো ল'ব পাৰে। এইটো হৈছে আমাৰ সৰ্বাধিক দুটা মুণ্ডৰ মিনিংটো। তেনেহ'লে কেইটা হ'ব? এইটো যদি এৰো 1 2 3 4 5 6 7, বা এইটো এৰি দিব পাৰা তোমালোকে, তেতিয়া কিমান হ'ব? কিন্তু 1 2 3 4 5 6 7, মানে দুটাও থাকিব পাৰে, এটাও থাকিব পাৰে, বা সৰ্বাধিক মানে তিনিটা, দুটাতকৈও বেছি থাকিব পাৰে। তেনেহ'লে কিমান হ'ব? 7টা আছে, 7/8। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া 26 নম্বৰ প্ৰশ্নটো চোৱা। এটা পাত্ৰত 24টা মাৰ্বল আছে, তাৰে কিছুমান সেউজীয়া আৰু বাকীবোৰ নীলা। যদি এটা মাৰ্বল পাত্ৰৰ পৰা জাতিৰ বাবে টনা হয় আৰু মাৰ্বলটো সেউজীয়া হোৱাৰ সম্ভাৱিতা 2/3, পাত্ৰটোত থকা নীলা মাৰ্বলৰ সংখ্যা নিৰ্ণয় কৰিব কৈছে। এতিয়া 26 নম্বৰ সলিউশ্যনটো চোৱা। কি কৈছে? এটা পাত্ৰত 24টা মাৰ্বল আছে, তেনেহ'লে দিয়া আছে মুঠ মাৰ্বল 24টা, আৰু কিছুমান সেউজীয়া আৰু বাকীবোৰ নীলা। আমি কিছুমান সেউজীয়া দিছে, কিছুমান নীলা দিছে, কিন্তু কিমান দিছে আমি গম নাপাওঁ। সেইকাৰণে আমি কি কৰোঁ? ধৰোঁ সেউজীয়া মাৰ্বলৰ সংখ্যাটো আমি x ধৰোঁ। আকৌ দিয়া আছে কি আমাক? সেউজীয়া হোৱাৰ, মাৰ্বলটোৰ সেউজীয়া হোৱাৰ সম্ভাৱিতা। আমি কেনেকৈ লিখোঁ সম্ভাৱিতা? সেউজীয়া মাৰ্বল কিমান দিয়া আছে আমাৰ? 2/3। আকৌ আমি কি ধৰিছিলোঁ? সেউজীয়া মাৰ্বলৰ সংখ্যা x, তেনেহ'লে সেউজীয়া মাৰ্বলৰ সম্ভাৱিতা কিমান হ'ব? x। আকৌ মুঠ কিমান আছে আমাৰ? 24টা, তেনেহ'লে x/24 = 2/3। তেনেহ'লে এইটো ক্ৰছ কৰা, 3x = 24 × 2, আকৌ x = 24 × 2/3। 3ৰে 24ক 8 টাইম যায়, 8 2 যায় কিমান আমাৰ? 16। এতিয়া আমি কি পালোঁ? সেউজীয়া মাৰ্বলৰ সংখ্যাটো পালোঁ। x ধৰিছিলোঁ আমি সেউজীয়া মাৰ্বলৰ সংখ্যা। আমাক কি ওলাব দিছে? নীলা মাৰ্বলৰ সংখ্যা। এতিয়া গতিকে সেউজীয়া মাৰ্বলৰ সংখ্যা কিমান পালোঁ আমি? 16টা। তেনেহ'লে নীলা মাৰ্বলৰ সংখ্যাটো ওলাব কৈছে। নীলা মাৰ্বলৰ সংখ্যা আমি কি জানো? মুঠ মাৰ্বল আমাৰ কিমান দিয়া আছিলে? 24টা। আমি মুঠ 24 আৰু সেউজীয়া পালোঁ আমি 16। তেনেহ'লে 24ৰে 16ক মাইনাছ কৰিলে আমি কি পাম? নীলা মাৰ্বলৰ সংখ্যা। 24ৰ পৰা 16 গ'লে আমাৰ কিমান থাকে? 8, 8টা। তেনেহ'লে আমাৰ নীলা মাৰ্বলৰ সংখ্যা কিমান হ'ল? 8টা। চাই লোৱা ভালকৈ কি কৰিছিলোঁ। আমাৰ মুঠ মাৰ্বল দিয়া আছে 24টা, সেউজীয়া মাৰ্বলৰ সংখ্যাটো ধৰি ল'লোঁ x, যিহেতু আমাক সেউজীয়া মাৰ্বলৰ সম্ভাৱিতা 2/3 দিয়া আছে। আকৌ সেউজীয়া মাৰ্বলৰ সংখ্যাটোৰ আকৌ x ধৰিছিলোঁ, আৰু আমি সম্ভাৱিতা ক'লে আমি যিটো সোধে তাৰ টোটেলটো আমি যিটো সোধাটো ওপৰত লিখি টোটেলটো আমি তলত লিখোঁ, যেনে x/24 = 2/3। এইটো জাষ্ট এইটো কেলকুলেশ্যন কৰা হৈছে। এইটো সেউজীয়া মাৰ্বল ওলোৱাৰ পিছত আমি নীলা মাৰ্বলটো উলিয়াব পাৰোঁ, কাৰণ মুঠ মাৰ্বলৰ বিষয়ে আমাক দিয়া আছে। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ।
এটা 27 প্ৰশ্নটো চোৱা কেৱল ৰঙা নীলা আৰু সেউজীয়া ৰঙৰ বল থকা পাত্ৰ এটাৰ পৰা ৰঙা বল এটা যাদৃচ্ছিকভাৱে বাছি উলিওৱাৰ সম্ভাৱিতা 1/5 একেটা পাত্ৰৰ পৰা নীলা বল এটা যাদৃচ্ছিকভাৱে বাছি উলিওৱাৰ সম্ভাৱিতা 1/4 যদি পাত্ৰটোত 22টা সেউজীয়া বল থাকে তেন্তে পাত্ৰটোৰ মুঠ থকা বলৰ সংখ্যা নিৰ্ণয় কৰিব কৈছে ৰঙা বলৰ সম্ভাৱিতাও দিয়া আছে নীলা বলৰ সম্ভাৱিতাও দিয়া আছে আৰু সেউজীয়া বলৰ সংখ্যা দিয়া আছে তেনেহ'লে মুঠ বলৰ সংখ্যাটো আমি উলিয়াব লাগে চাওঁ আমি কেনেদৰে উলিয়াম আমি ধৰো মুঠ বলৰ সংখ্যাটো আমি x ধৰি লওঁ মুঠ বলৰ সংখ্যা আমি x ধৰোঁ আকৌ কি দিয়া আছে আমাক ৰঙাৰ সম্ভাৱিতা মানে p ৰঙা বুলি লিখো আমি ৰঙাৰ সম্ভাৱিতা কিমান 1/5 ৰঙাটো আমি একো ধৰা নাই আমি ৰঙা ভাগে থাকিম তেনে এই ৰঙাটোৰ সম্ভাৱিতা আমি কেনেকৈ হ'লাম মুঠ সম্ভাৱিতা আমাৰ কি আছে x তেনেহ'লে ৰঙা বাই x ৰঙাটো আমি ধৰা নাই ৰঙা বুলি লিখিছোঁ 1/5 তেনেহ'লে ৰঙাৰ সংখ্যাটো কি আমি প্ৰথমে ৰঙাৰ সংখ্যাটো ওলাব লাগিব আমি মুঠ বলৰ সংখ্যা ওলাবলৈ হ'লে আমাৰ ৰঙা নীলা আৰু সেউজীয়াটো দিয়া আছে ইহঁতৰ সংখ্যাবোৰ ওলাই ল'ম আমি সংখ্যা ওলাওঁতে আমাৰ পি ৰঙা যদি পি ৰঙা মানে ৰঙাৰ সম্ভাৱিতা 1/5 থাকিলে আমি সংখ্যাটো আকৌ কেনেকৈ উলিয়ামগৈ ৰঙা বাই x হৈছে আমাৰ মুঠ বলৰ সংখ্যাটো সদায় আমাৰ মুঠটো আমাৰ তলত থাকে বুলি সদায় জানো হৰ হিচাপে 1/5 তেনেহ'লে ৰঙা ইকুৱেল কি হ'ব x × 1 x/5 হ'ল এইটো আমাৰ ৰঙাৰ সংখ্যা আকৌ কি দিয়া আছে পি নীলা দিয়া আছে কিমান দিয়া আছে নীলা পি 1/4 তেনেহ'লে নীলাৰ সংখ্যা আকৌ উলিয়াম আমি নীলা বাই x = 1/4 তেনেহ'লে নীলা সংখ্যা ইকুৱেল কি হ'ব আমাৰ x × 1 x/4 এইটো আকৌ কি দিয়া আছে আমাৰ সেউজীয়া সংখ্যা দিয়াই আছে সেউজীয়া বলৰ সংখ্যাটো কিমান দিয়া আছে আমাক 22 এতিয়া আমি মুঠ বলৰ সংখ্যাটো কেনেকৈ উলিয়াম ৰঙাৰ সংখ্যা নীলাৰ সংখ্যা আৰু সেউজীয়াৰ সংখ্যাটো যোগ কৰিলে আমাৰ মুঠ বল ওলাই যাব মুঠ বলটো আমি কি লৈছোঁ x = মুঠ বল মানে x এতিয়া x/5 + x/4 + 22 এতিয়া আমি চোৱা এটা 5 আৰু 4ৰ লসাগু ল'ম যিহেতু এইটো ভগ্নাংকত আছে 5 আৰু 4ৰ লসাগু 20 তেনেহ'লে 5ৰে 20ক 4 বাৰ গ'ল হৰণ কৰিলে 4x ইয়াত 4ৰে আকৌ 20ক 5 বাৰ গ'ল 5x আকৌ 20 × 22 মানে 20 × 22 কিমান হ'ব 440 আকৌ এইটো বজ্ৰক্ৰম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা 20 × x 20x 4x + 5x 9x = 440 এতিয়া আকৌ 20x + 9x টো লেফ্ট চাইডে আনিলে আমাৰ মাইনাছ হ'ল 440 20x - 9x 11x = 440 আকৌ x = 440/11 আকৌ 11ৰে 440 কেঞ্চেল কৰিলে 40 তেনেহ'লে x = কিমান পালোঁ আমি 40 x হৈছিলে আমাৰ কি মুঠ বলৰ সংখ্যা আমাক প্ৰশ্নটো কিটো সুধিছিলে মুঠ বলৰ সংখ্যা কিমান পালোঁ আমি 40টা প্ৰথমৰ পৰা চাই লোৱা এইটো এনেকৈ আমি সমাধান কৰিব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম